গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু? আমাৰ ডিব্ৰুগড়ত যে এনেকুৱা বেয়া বতৰ কৰিছে নহয়, মানে এই ৰ'দ এই বৰষুণ এনেকুৱা হৈছে আৰু বৰষুণ মানে কি ক'ম মানে একেবাৰে দবা পিটা বৰষুণ আৰু ঠাণ্ডাটোও যেন আকৌ পেলাইছে এনেকুৱা নিচিনা লাগিছে। ইহঁত দুটাক ৰাতিপুৱাই স্কুললৈ পঠিয়ালোঁ, মই অনলাইন য়োগা ছেশ্যনটোও কৰি উঠিলোঁ আৰু মায়ে ইতিমধ্যে ব্ৰেকফাষ্টো কৰিলে। মইহে কি খাওঁ কি নাখাওঁ কি এইধৰণে কিটচেনত আহি ভাবিলোঁ যে দুটা বেচন চিলাই আজি ব্ৰেকফাষ্টত বনাই লওঁ, যিমানকেইটা ভেজিটেবল পাৰোঁ বেচনত এড কৰি অকণমান টাৱাখনতে ঘি লগাই দুটা বেচন চিলা ৰেডি কৰিছোঁ। ৰেডি কৰিবলৈ মানে পোৱাই নাই, আগতে খাবলৈ আৰম্ভ কৰিয়ে দিছোঁ। ব্ৰেকফাষ্টত বেচন চিলা খাই মই খুব বেছি ভাল পাওঁ, টেষ্টিও হয়, কুইকলিও হৈ যায়। আজি পিছে ইহঁতক মই স্কুলৰ পৰা আনিবগৈ লাগিব, কাৰণ ইহঁত দুয়োটাই গা বেয়া। এটাৰ মানে একেবাৰে মাতটো ভাগি গৈছে চৰ্দি হৈ, আৰু এয়া ইহঁত দুটাক স্কুলৰ পৰা লৈ আহোঁতে বাটতে আকৌ পালে নহয় দবাপিটা বৰষুণ এজাকে। পিছে বৰষুণ জাক হৈ যোৱাৰ পাছত যে ৰাস্তা ঘাটবিলাক ইমান চাফা লাগে নহয়, দেখি মনটো ভাল লাগি যায়। আজিলৈ আহিছোঁ, বাই।